মই নাজানো জমিয়তৰ মানুহ না অন্য কোনো জমাতৰ মানুহ নাজানো আৰু তাৰ দাবীটো যুক্তিগত আছে। মই এইটো ছাপোৰ্ট কৰোঁ। আজি মাদ্ৰাছাবিলাকে কোটি কোটি টকাৰ বিল্ডিং বনায়, আলিমসকলো ভোকা, এইসকল ল'ৰা ছোৱালী ভাল কৰি পঢ়িব নোৱাৰে, কিয় 25,000 দিব নোৱাৰে? 20,000 কৈছে, মই 25,000 চকুলো দি থাকিলে 25,000 দিয়ক। আমাৰ টাউনৰ ইমাম, মছজিদৰ যি ইমাম থাকে, কোটি কোটি টকাৰ মছজিদো নাম পাৰে, ইমামক ধৰ্মা দিব নোৱাৰে। ইমামৰ লগে নাইনচাফি হৈ আছে, মছজিদৰ লগে নাইনচাফি হৈ আছে। এইটো যি হিচাপে বহিছে মই আৰু 5,000 কৰি বেছি দিবলৈ মই কৰি আছো। মই এইটো ছাপোৰ্টত আছো। এইটো মছজিদৰ ট্ৰাষ্টিসকলে, মছজিদৰ কমিটিয়ে, প্ৰেচিডেণ্টে, জেনেৰেল ছেক্ৰেটাৰীয়ে এইটো গভীৰ চিন্তা কৰিব লাগে আৰু এই দৰমহাটো বঢ়াব লাগে। আৰু মই এটা লগে কথা কওঁ যে এই গোটেই অসমৰ ইমামসকলে 5জন ল'ৰা বা ছোৱালী, 2জন ল'ৰা 1জন ছোৱালী, 3জন 5জন ল'ৰা ছোৱালী টপেষ্ট মাৰ্কছ যে আনিব, আমাৰ ছুপাৰ 40ৰ পৰা আমি 100% ফ্ৰী শিক্ষা দিম, এইটো মই ভাবোঁ।